নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অৱহেয়ত আহি গ'ল তোমালোকৰ এছএছ স্কুটিৰ চূড়ান্ত খবৰ। তোমালোকৰ মনত যিটো প্ৰশ্ন আছিল সেইটো হ'ল যে এইবাৰ কিমান শতাংশত দিব স্কুটি। ফাইনেলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে এইবাৰ ছোৱালীসকলক 60% দিব স্কুটি। তো ল'ৰাসকলক কিমান শতাংশত দিব স্কুটি? এইবাৰ ল'ৰাসকলক 70% স্কুটি দিব নেকি? এণ্ড এইসকলে স্কুটি নাপায়। তো ভিডিঅ'টো শেষলৈকে চাবা। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ল'ৰাসকলক এইবাৰ কিমান শতাংশত স্কুটি দিব ভিডিঅ'টোৰ শেষত জনাই আছো, কিন্তু ইয়াৰ আগতে তোমালোকে কিছু কথা জানি লোৱা আৰু স্কুটিৰ বাবে আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব সেয়াও জনাই দিম তোমালোকক। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে আগৰে পৰা ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি দিয়া আহিছে। কিন্তু বহুদিন আগতে হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিয়াৰ নিয়মটো সম্পূৰ্ণ বেলেগ কৰিব, অৰ্থাৎ ল'ৰা আৰু ছোৱালী উভয়কে 75%ত স্কুটি দিব বুলি কৈছিল। তো সেইকাৰণে ছোৱালীসকলে জানিব বিচাৰে যে এইবাৰ কিমান শতাংশত দিব স্কুটি। এণ্ড বহুত ছোৱালীসকলে ৰিকুৱেষ্ট কৰি আছে যে এইবাৰ 60%ত স্কুটি দিব লাগে। অৱহেয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত সিদ্ধান্ত কৰিলে যে এইবাৰ ছোৱালীসকলক 60%ত স্কুটি দিব। তো এইবাৰ ল'ৰাসকলক কিমান শতাংশত স্কুটি দিব? 70%ত এইবাৰ ল'ৰাসকলক স্কুটি দিব নেকি? একচুৱেলি এইবাৰ ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি দিব। এইবাৰ ল'ৰাসকলক 70%ত স্কুটি নিদিয়ে।